convert the hexadecimal number 7FF into its decimal equivalent. Okay, let us begin. Amak dia goise eta hexadecimal number 7FF. Itu je hexadecimal hoy yak represent koribo karone ami ki korim bracketor bhitor rakhi yar tolote 16 likhi dim. To amak koise je ei hexadecimal number tur yar decimal equivalent to ki hobo etu amak calculate kori uliabo dise. Okay, etia ami ki korim 7FF আকৌ এবাৰ নোট কৰি লওঁ ইয়াতে যোনটো আমাৰ এই f টো হৈছে এটো হৈছে আমাৰ least significant digit af টো হৈছে and then extreme left to থাকা digit টো যোনটো হৈছে 7 এই 7 টো আকৌ হৈ যাব আমাৰ most significant digit okay এতিয়া next কামটো আমাৰ হৈছে each digit কিটাৰ positional weight টো মেনশন কৰা তাৰপৰা আমি কোৰ পৰা আৰম্ভ কৰিম আমি LSD পৰা MSD সাইডলৈ যাম তাৰমানে আমি ৰাইট সাইডৰ পৰা লেফট হ্যান্ড সাইডলৈ যাম এতিয়া এই f ৰ পজিশনাল weight হ'ব 16 to the power 0 then next digit টো হ'ব 16 to the power next digit টো হ'ব 16 to the power 2 এতিয়া আমি next কি কৰিম decimal equivalent টো উলাব কাৰণে আমি each digit টো নিজৰ পজিশনাল weight ৰ লগত মাল্টিপ্লাই কৰি যাম আৰু তাৰপিছত গুটেখিনি ফাইনালি এড কৰি দিম তো তাৰমানে আমি কি কৰিম এই 7 এৰে আৰম্ভ কৰিম সো 7 মাল্টিপ্লাই হ'ব 16 স্কয়াৰৰ লগত প্লাস এফালে f আছে এতিয়া f মাল্টিপ্লাই কৰিম বাট এতিয়া একচুয়ালি f নহয় আমি f ৰ জায়গাত কি ল'ব লাগিব তাৰ ডেসিমেল ইকুইভ্যালেন্ট টো ল'ব লাগিব যেহেতু আমি ডেসিমেল ইকুইভ্যালেন্ট উলাইছো f হৈছে আমাৰ কি f হৈছে আমাৰ 15 ক আমি হেক্সাডেসিমেলত f বুলি কওঁ এটো হৈছে আমাৰ 15 তো এটো হ'ব 15 মাল্টিপ্লাইড টু 16 and then finally af হৈ যাব আমাৰ 15 আৰু ইয়াৰ পজিশনাল weight হৈছে 16 to the power 0 যোনটো মানে হৈছে 1 15 into 1 এটা গুটেখিনি যেতিয়া আমি ক্যালকুলেট কৰিম তো আমাৰ আনসাৰ হ'ব 2047 তো তাৰ মানে এই যোনটো হেক্সাডেসিমেল নম্বৰ দিছে 7FF তো ইয়াৰ decimal equivalent হ'ব 2047 বা 2047